শৰীৰৰ সেই 2 ইঞ্চি জেগাৰ বাবে মানুহে যে আজিকালি কি নকৰে পৰকীয়া প্ৰেমৰ উৎপাত ইমানেই বেছি হৈছে যে আজিকালি কেলা বিয়া পাতিবলৈ ভয় হৈছে কাৰণ এতিয়া ছোৱালীতকে বেছি ন বোৱাৰী বিলাকৰ খজতিহে বেছি হৈছে বাত সহি ৰাৱণ বধ হৈছিল এজনী নাৰীৰ বাবে আৰু কৌৰৱৰ বংশ ধ্বংস হৈ গৈছিল এজনী নাৰীৰ বাবে ঠিক তেনেদৰে আজি মৃগাংক বৰ্মন নামৰ এজন যুৱকৰ জীৱন শেষ হৈ গ'ল এজনী নাৰীৰ বাবে পাৰ্থক্য মাথো ইমানেই আছিল যে মহাভাৰতত কৌৰৱৰ বংশ ধ্বংস হৈছিল দ্ৰৌপদীৰ বাবে আৰু আজি মৃগাংক বৰ্মনৰ জীৱন শেষ হৈ গ'ল কলি যুগৰ এজনী দীপশিখা নামৰ বোৱাৰীৰ বাবে আচ্ছা ঠিক এনেদৰে কাষলৈ আহানা চকুলৈ চোৱানা বুলি কোৱাৰ বাবে যোৱা মে'ৰ 12 তাৰিখে এটামান বজাত মৃগাংক বৰ্মন গৈছিল গুৱাহাটী গড়চুকত থকা চিলভাৰ আৰ্কেটৰ এখন হোটেলৰ 209 নম্বৰ কোঠালৈ লগত আছিল দীপশিখা বৈশ্য নামৰ এই কেৰেক্টাৰলেছ নতেখয় নতিনীজনী এইখিনি লগেতো সকলো ঠিকই আছিল কাহিনীটো আৰম্ভ হ'ল ইয়াৰ পিছত এতিয়া ইন্টাৰেষ্টিং কথাটো হৈছে কি দীপশিখা বৈশ্য কোনো ছোৱালী নহয় তেওঁ দুটা সন্তানৰ মাতৃ আৰু পৰমা বৈশ্য নামৰ মানুহজনৰ পত্নী আৰু তেওঁ বৰ্তমান যি মৃগাংক বৰ্মন নামৰ যুৱকজনৰ সৈতে হোটেলৰ কোঠালিত গৈছে তেখেত হৈছে তেখেতৰ প্ৰেমিক আৰু দীপশিখা বৈশ্যৰ আৰু এজন প্ৰেমিক আছে আৰু যিজন প্ৰেমিকৰ নাম হৈছে ৰাজু আলী যিজনে মৃগাংক নামৰ যুৱকজনক চুৰিৰে হানি খুচি হত্যা কৰা বুলি বৰ্তমান নিউজত ফালি আছে জীয়াই থকা জীৱনত আৰু যে কি দেখিবলৈ নাপাম ঐ মানুহৰ শৰীৰৰ সেই 2 ইঞ্চি জেগাডোখৰ বাবে মানুহে যে কি নকৰে আৰু মানুহৰ যে কি নহয় মই আকৌ 2 ইঞ্চি সেই কপালখনৰ কথাহে কৈছো বেলেগ হলে নাই কোৱা দুষ্ট কি নাম তোমাৰ কি কৰিছিলা কি আনিছে তোমাক কিয় মাৰিছিলা তুমি কিয় মাৰিছিলা হা হা 2 বছৰ আগৰ পৰা চিনি কেনেকৈ চিনি পোৱা ভালপোৱা আছিল এতিয়া আপোনালোকে কক স্বামী থকাৰ পাছতো 2-3জন লৰাৰ লগত সম্বন্ধ থকা তিৰুতাবিলাকক কি বুলি কয় মোৰ মতেতো ডাইৰেক্ট ৰণ্ডি 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 यही नहीं अभी और सुनिए ঘৰত নিজৰ মতা আৰু ল'ৰা ছোৱালীক এৰি আৰু এজন প্ৰেমিকক এৰি আন এজন প্ৰেমিকৰ লগত হোটেলৰ কোঠালিত গৈ মজা লৈ থাকোতে এজন প্ৰেমিকে যেতিয়া গম পালে এই ৰাজু আলী নামৰ যিজন যুৱক তেখেতে সহ্য কৰিব নোৱাৰি ইয়াৰ পৰা গৈ সেই ল'ৰাজনৰ লগত কিবা তৰ্কাতৰ্কি লাগি এই কাৰবাৰটো হয় এই দীপশিখা বৈশ্যৰ যি প্ৰেম এই প্ৰেম কিন্তু সাংঘাতিক প্ৰেম এই প্ৰেমত 3-4 জনতকৈ বেছি মানুহ হাবুডুবু খাই আছে এই প্ৰেমত মানুহে মানুহক হত্যা কৰি দিছে ভাবক এই প্ৰেমত কিমান পাৱাৰ আছে এই কিমান মানে জুতি আছে সবৰে বয়ফ্ৰেণ্ড ইয়াতে থাকে সব একেলগে ফুৰিবলৈ যায় সবে ইজনে সিজনক সাৰপ্ৰাইজ দিয়ে তাকেহে পায় তও কিন্তু এইটো কম সাৰপ্ৰাইজ দিয়া নাই লৰাটোক মাতি নিকেলা তেজটোপা খাই পেলালিগে আৰু অসমীয়া দেখাৰ কথা আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই আজিৰ এনেকুৱা নহয় এই আগৰ পৰাই এনেকুৱা সৰু কালৰ পৰাই এনেকুৱা তোমালোকে এই কমেন্টটো পঢ়ি চোৱা ভালকে এই কথাখিনিৰ পৰা এটাই কথা অনুমান কৰিব পাৰি যে সৰুৰ পৰা যদি 10খন হোটেলত ভাত আঞ্জা খোৱাৰ অভ্যাস থাকে তেনেহলে ডাঙৰ হৈ ঘৰৰ ভাত আঞ্জাত কেতিয়াও সোৱাদ নাপায় ঠিক তেনেদৰে সৰুৰ পৰা যদি 10টা মতাৰ লগত লিলিমাই কৰাৰ অভ্যাস থাকে তেনেহলে ডাঙৰ হৈ এজনৰ লগত বিয়া হৈ সংসাৰ কৰি কেতিয়াও সুখত থাকিব নোৱাৰে হয় নেকি এতিয়া সপোনত গৈ কেলা দুচকুত ভাঙিব লাগিব মোৰ কাম সিমানেই এনেকে কৈ কৈ কিমান মতাক পাগল কৰি পেলালি এটাক তো কেলা শেষে কৰি পেলালি আজিকালিৰ এই মৰম আৰু প্ৰেমবোৰ ন সব কেলা বকৱাস হয় সবকে অনলি কেলা সেক্স লাগে ভালপোৱা প্ৰেম আৰু মৰম এইবিলাক ন মিছাতে কেলা বদনামি হৈ আছে ये बड़ी अच्छी बात कही आप मेरे पिया भी कहने लगे हैं যে মই এজনী रंडी 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 আৰু লৰাহত তোমালোককো এখিনতে এটা কথা কব বিচাৰো তোমালোকে মন দি শুনিবা সৰু লৰা ছোৱালীক মোবাইল আৰু ছোৱালীক হৃদয় কেতিয়াও নিদিবা কাৰণ দিয়াৰ লগে লগে গেম খেলত লাগি যায় সো বি কেয়াৰফুল शाबाश बेटा লগনে তাইলো ধৰিছে জানে না যা যা কেতি কেলা গোটে সম্মানটো শেষে কৰিলি এতিয়া কেলা পাৰমিশন লৈনো কি ঘটিটো কৰিবি এতিয়া আৰু টেনচন নাই আগতেতো গাঁৱৰ মানুহে জানিছিল এতিয়া কেলা গোটে অসমে জানে এতিয়া কেলা ঘৰতে ৰেড লাইট এৰিয়া খুলি ল'ব পাৰিবি আৰু কাষ্টমাৰ লাগিলে মোক কবি প্ৰমোশন কৰি দিম ডিজেনৰ পুতেক মাইকটো লৈ গোটে গাঁৱত 50 টকা বুলি চিঞৰি দিম বাই দ্য ৱে এনেও নতুন ড্ৰাইভাৰ বিলাকে ন আহল বহল ৰাস্তাই বিচাৰি ফুৰে কাৰণ এক্সিডেন্ট হোৱাৰ সম্ভাৱনাটো কম থাকে যে সেই কাৰণে দুষ্ট ধৰো নধৰো কৈ তোমাৰ হাতত ধৰি কোনো দৰকাৰ নাই কেলা হাতত ধৰিবলৈ হেৰিত ধৰিলে হ'ব দিয়া হে কৈছিলো হে মাতিলেচোন বাল गाड़ी चला
তাকে একেলা এৰিবনো তই ক'ত পাৰিবি ল'ৰা ছোৱালী ঘৰ সংসাৰ এইবিলাকতো চব ভাৰমে যায় তোকনো লাগে কি ল'ৰাবোৰৰ পকেটত থকা ৰকেটটোহে লাগে নহয় জানো তো গাইস আজিলৈ ইমান আছিল আশা কৰো আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই অলপ হলেও ভাল পালে আজি ইমান বতা দি আছে ন সেইকাৰণে ভিডিঅ'টো চাগে ভালো হোৱা নাই তো আজিলৈ ইমানে পুনৰ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাম তো বাই বাই জয় হিন্দ জয় অসম